মাননীয় বিৰোধী দলৰ দলপতি তথা আন 16 গৰাকী সদস্যৰ পৰা মাননীয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ এখন জাননী লাভ কৰিছিলো। জাননীখনত মাননীয় মুখ্যমন্ত্ৰীয়ে অধ্যক্ষৰ উদ্যোগ শিতানৰ আলোচনাৰ উত্তৰ প্ৰদান কৰাৰ সময়ত অৱলোকন কৰি কোৱা কিছু প্ৰসংগই বিশেষাধিকাৰ ভংগ কৰিছে বুলি উল্লেখ কৰিছে। বিশেষাধিকাৰ ভংগৰ প্ৰশ্নটো তেতিয়াই উত্থাপন হয় যদি কোনো এগৰাকী মন্ত্ৰীয়ে সম্পূৰ্ণ জ্ঞাত হাৰে ইচ্ছাকৃতভাৱে সদনত ভুল পথে পৰিচালনা কৰিবৰ বাবে বিবৃতি প্ৰদান কৰে। সেই হেতুকে এগৰাকী মন্ত্ৰীয়ে প্ৰদান কৰা মন্তব্যে সকলো ক্ষেত্ৰত বিশেষাধিকাৰ ভংগ কৰাটো নুবুজায়। মাননীয় বিৰোধী দলৰ দলপতিয়ে তেখেতৰ জাননীখনত মুখ্যমন্ত্ৰীয়ে বিশেষাধিকাৰ ভংগ কৰা বুলি কোনো প্ৰত্যয়নযোগ্য ব্যাখ্যা আগবঢ়াব পৰা নাই। সেয়েহে মই জাননীখন গ্ৰহণযোগ্যতা নাকচ কৰিছো। বিৰোধী দলৰ দলপতি শ্ৰী দেৱব্ৰত শইকীয়াৰ পৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্থাপিত ভ্ৰষ্টাচাৰৰ অভিযোগৰ তদন্ত কৰিবলৈ গঠিত এজনীয়া তদন্ত আয়োগৰ প্ৰতিবেদনৰ সন্দৰ্ভত বিধানসভাৰ নিয়মাৱলীৰ নিয়ম 50ৰ অধীনত অনুষ্ঠিত হোৱা আলোচনাৰ কালছোৱাত মাননীয় মুখ্যমন্ত্ৰীয়ে অশুদ্ধ তথ্য প্ৰদান কৰি বিশেষাধিকাৰ ভংগ কৰা বুলি এখন জাননী লাভ কৰিছিলো। কোনো মন্ত্ৰী বা সদস্যই অজানিতে তেখেতসকলে কোৱা কথাখিনি ৰাজহুৱা ডমেনত ইতিমধ্যে উপলব্ধ হোৱা কোনো নথিক উল্লেখ আছে বুলি প্ৰকাশ কৰিলে এনে ঘটনাক বিশেষাধিকাৰ ভংগৰ দৃষ্টিত গণ্য কৰিলে সদনৰ গৰিমা লাঘৱ হোৱাৰ আশংকা কৰা যায়। ভুল বুজাবুজি বা আন কোনো অনুষংগিক কাৰণত এনেধৰণৰ অশুদ্ধ বা অসত্য তথ্য অৱতাৰণা ঘটনা হ'ব পাৰে। সেয়েহে মই এই জাননীখন অগ্ৰাহ্য কৰিলো। বিগত 5 মাৰ্চ তাৰিখে মাননীয় মন্ত্ৰী শ্ৰী অশোক সিংঘলৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন কৰি মাননীয় বিৰোধী দলৰ দলপতি শ্ৰী দেৱব্ৰত শইকীয়াই ভৎসনা সূচক প্ৰস্তাৱৰ নিচিনা এখন জাননী প্ৰেৰণ কৰিছিলে। উক্ত জাননীখন কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলে সমৰ্থন কৰিছিলে। বিষয়টোৰ সম্পৰ্কত মতামত দাঙি ধৰিবলৈ মই জাননী প্ৰেৰণ কৰিবলৈ মন্ত্ৰীজনক আমাৰ কাৰ্যালয়ক নিৰ্দেশ প্ৰদান কৰো। এই সন্দৰ্ভত মন্ত্ৰীৰ মতামত ইতিমধ্যে লাভ কৰা হৈছে। মাননীয় মন্ত্ৰী শ্ৰী অশোক সিংঘল ডাঙৰীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তন কৰা কৃষ্টি সভ্যতাৰ চানিকী ভাওনাৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা বুলি উত্থাপিত হোৱা অভিযোগ প্ৰত্যাখ্যান কৰিছে। মাননীয় বিৰোধী দলৰ দলপতি ডাঙৰীয়াই তেখেতৰ অভিযোগৰ সমৰ্থনত কোনো ধৰণৰ প্ৰমাণিত নথি অথবা তথ্য সংলগ্ন কৰা নাছিল আৰু সংবাদ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰকাশিত বাতৰিক ভিত্তি কৰি ইয়াৰ সত্যতা চালি জাৰি নচোৱাকৈ অভিযোগটো উত্থাপন কৰিছিল। উত্থাপিত অভিযোগটো সম্পূৰ্ণ ব্যক্তিকেন্দ্ৰিক হ'ব পাৰে, কিন্তু ভৎসনা প্ৰস্তাৱ উপযোগী নহয়। এনে পৰিপ্ৰেক্ষিতত মই জাননীখন অগ্ৰাহ্য কৰিলো।